হেংগাম ল'ব কিন্তু আমাকো যদি কোনোবা এনেধৰণৰ তুচ্ছ বাছি লৈ কিং কৰিব তাৰ কিন্তু পোনপটীয়া কিন্তু উত্তৰ তেওঁলোকে পাব আমাৰ বাপেৰৰ নহয় এখন তোৰ বাপেৰৰ হ'ব নেকি আজিৰ পৰা নাই ৰঙামাটি নাই গুৱাহাটী এই কথাবিলাক চোৱা হ'ব গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে অতি শীঘ্ৰে আমাৰ এই অঞ্চলবিলাক বেদখলমুক্ত কৰিব লাগিব আৰু ইতিমধ্যে আমি তেখেতসকলক উচ্ছেদ কৰিবৰ কাৰণে আমি ব্যৱস্থা ল'ম আমাৰ বাপেৰৰ নহয় এখন তোৰ বাপেৰৰ হ'ব নেকি এই কথাটো মই ক'ব বিচাৰিছো গতিকে এনেধৰণৰ বাপুলামি কথা আমাৰ আগত নক'ব মানুহ চাই কথা ক'ব এই কথাটো মই আহ্বান জনাইছো আৰু আমি কেতিয়াও এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কথাৰ মাজত আমি কোনোদিন যাব নিবিচাৰো কাৰণ আমাৰ যিটো সত্তা আছে আহোম জনগোষ্ঠীৰ যিটো সত্তা আছে যিটো গাম্ভীৰ্যতা আছে এই গাম্ভীৰ্যতা এৰি আমি কেতিয়াও তুচ্ছ তাচ্ছিল্য কথাৰে কাৰোবাক উপঙা ইটিকিং কৰাৰ আমাৰ কেতিয়াও মনোভাৱ নাই কিন্তু আমাকো যদি কোনোবা এনেধৰণৰ তুচ্ছ তাচ্ছিল্য ইটিকিং কৰিব তাৰ কিন্তু পোনপটীয়া কিন্তু উত্তৰ তেওঁলোকে পাব এই কথাটো মনত ৰখা ভাল আৰু ইমানেই সাহস বাঢ়ি গৈছে যে আমাৰ মানুহক আমি সুধিবলৈ যোৱা কথাকেইটা উত্তৰ দিয়াত মনত কি আপত্তি আছে কথা নাই পতা নাই দাহ লৈ মাৰিবলৈ খেদি আহিব এনেধৰণৰ অনুমতি কিন্তু আমি দিব নোৱাৰো আইনে যদি অনুমতি দিছে নাজানো যদি আইন তেওঁলোকে অনুমতি দিছে দাহ ল'বলৈ তেতিয়াহ'লে আমাকো অনুমতি দিব লাগিব হেংগাম ল'বলৈ লাগিব নে নালাগে গতিকে সেই কথাটো স্পষ্ট ৰূপত কোৱা হৈছে আজিৰ পৰা নাই ৰঙামাটি নাই গুৱাহাটী এই কথাবিলাক চোৱা হ'ব আৰু অনাগত দিনত আমি কেৱল কিন্তু এই কথাটো মনত ৰাখিব আমি কিন্তু এটা চাঞ্চল্য সৃষ্টি কৰিবৰ কাৰণে এই কথাবিলাক কৈ থকা নাই আজি ইয়াত প্ৰতিবাদ এটা কৰিম চাঞ্চল্য সৃষ্টি কৰি থৈ যোৱা কিন্তু উদ্দেশ্যত এই কথাখিনি কৈ থকা নাই যি কৰা হ'ব আমাৰ পূৰ্বপুৰুষসকলৰ নীতি অনুসৰি কৰা হ'ব আৰু সঠিকভাৱে আৰু শক্তিশালীভাৱে কৰা হ'ব তাৰ বাবে মই সকলো সংগ্ৰামী সতীকক মই আহ্বান জনাইছো গড়িয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলা সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গড়িয়াসকল মৰিয়াসকল দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয় মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গড়িয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয় কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে আমি দেখা পাইছোঁ যে বিগত সময়ত বিভিন্ন অঞ্চলৰ পৰা চৰাইদেউত ব্যৱসায় সূত্ৰে মানুহ আহিছে আহি তেওঁলোকে বাছ বিচাৰ নাই আমাৰ ইয়াৰ স্থানীয় মানুহ একাংশ আছে মাটিৰ দালালি আছে ভূমি দালালি তেওঁলোকে এই বাহিৰা মানুহবিলাকক মাটি বিকিছে যাৰ ফলত আজি খিলঞ্জীয়া মানুহে থাকিবলৈ ঠাই নোহোৱা হৈছে আপোনালোকে দেখা পাইছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলেই হওক ৰাঙলী বনাঞ্চলেই হওক বিভিন্ন বনাঞ্চলৰ মাটিত বেদখল ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি আজি প্ৰশাসনক এই সোণাৰী ঐতিহ্যমণ্ডিত সোণাৰীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে চৰাইদেউ জিলাত যি অবৈধ বেদখল আছে বেদখল উচ্ছেদ কৰক ইয়াৰ লগে লগে আমি এটা কথা যোৱাকালি যি ঘটনাটো সংঘটিত হ'ল সেই কথাটোত আমি টাই আহোম যুৱ পৰিষদে আমাৰ সদস্যসকলক যি এটা দুষ্কৃতিকাৰী কিছুমানে সন্দেহযুক্ত মানুহে তেওঁলোকক খেদি আক্ৰমণ কৰিবলৈ গ'ল হত্যাৰ চেষ্টা কৰিলে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক তীব্ৰ গৰিহণা জনাইছোঁ আৰু অনতিবিলম্বে আজিৰ ভিতৰত তেওঁলোকে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু গ্ৰেপ্তাৰ কৰিবই লাগিব ইয়াৰ অন্যথা কিন্তু সোণাৰীত যিমান দল সংগঠন আছে তেওঁলোকে যদি কাইলৈ কিবা নিজাববীয়া ব্যৱস্থা লয় তাৰ কাৰণে কিন্তু প্ৰশাসন জগৰীয়া হ'ব সোণাৰী সদৰ থানাত এই দুখীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু অহা 9 তাৰিখৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ'ব আৰু এটা কথা আমি স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ বিগত এটা বছৰ ধৰি অসমত এই মিয়া খেদা এটা আন্দোলন হৈছে ইয়াত মিয়া খেদিবৰ কাৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মীসকলে বা জাতীয়তাবাদী মানুহসকলে ঘৰে ঘৰে এটা অভিযান চলাইছে কিন্তু টাই আহোম যুৱ পৰিষদে কিন্তু আজি তাৰিখলৈকে ঘৰে ঘৰে অভিযান চলোৱা নাছিলে আমি য'ত খবৰ পাইছোঁ অবৈধ নাগৰিকৰ সম্পৰ্কে আমি স্থানীয় প্ৰশাসনক আমি অৱগত কৰিছোঁ আমি কেতিয়াও আইন হাতত তুলি লোৱা নাই যোৱাকালি আমি আইন হাতত তুলি লোৱা নাছিলোঁ আমি খবৰ ল'বলৈ গৈছোঁ আপোনালোকে যদি সেই মহিলাগৰাকীক সোধে যিগৰাকী আমাক অভিযোগ দিছিলে আপোনালোকে তাৰ প্ৰমাণ পাব কিন্তু আমাৰ নিৰস্ত্ৰ যুৱকসকলক যেতিয়া দাহে ঘপিয়াই মাৰিবলৈ আহিলে ডিঙিত ঘাপ দিবলৈ আহিলে এতিয়া আমি বহি নাথাকোঁ নাই ৰঙামাটি নাই গুৱাহাটী 48 ঘণ্টা সময় দিছোঁ প্ৰথম কথা দোষীক কৰায়ত্ব কৰক আৰু 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম আৰু
অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ সমদলৰ আমি কাৰ্যসূচী ল'ম। এই জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব। যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায় তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱপৰিষদ বাধ্য হ'ম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।